ডোনাল্ড ট্ৰাম্প নামটো নিশ্চয় শুনিছে আপুনি নিশ্চয় তেওঁক চিনি পায় আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এটা প্ৰশ্ন উত্থাপন হৈছে ডোনাল্ড ট্ৰাম্পক লৈ আত্মসমৰ্পণ কৰিছে নে গ্ৰেপ্তাৰ কৰা হৈছে ডোনাল্ড ট্ৰাম্পৰ বিপদ ঘণ্টা বাজিছে আৰু এওঁৰ অভিযোগ ডোনাল্ড ট্ৰাম্প অৰ্থাৎ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগ পৰ্ন ষ্টাৰক উৎকোচ দিছে আৰু ট্ৰাম্প নিউয়ৰ্ক আদালতৰ আত্মসমৰ্পণৰ প্ৰস্তুতি কাৰাগাৰলৈ নিক্ষেপিত হ'ব নেকি প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিপদ ঘণ্টা বাজিছে যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ'ব পাৰে একালৰ আমেৰিকাৰ সৰ্বশক্তিমান ৰাষ্ট্ৰপতি প্ৰতিপত্তিশালী ধনবন্ত ধনকুবেৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰে হোৱা অভিসাৰৰ সন্দৰ্ভত মুখ নুখুলিবলৈ ষ্টাৰ্মি ডেনিয়েলছ নামৰ এগৰাকী পৰ্ন ষ্টাৰক ধন দিয়াৰ অভিযোগ ট্ৰাম্পৰ বিৰুদ্ধে যাৰ বাবে নিউয়ৰ্ক মেনহেটনৰ আদালতে ট্ৰাম্পৰ বিৰুদ্ধে গোচৰ চলাবলৈ নিৰ্দেশ দিছে এতিয়া গ্ৰেপ্তাৰৰ দিশে আগবাঢ়িছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী তেনেস্থলত আদালতত গৈ আত্মসমৰ্পণ কৰিব নেকি ট্ৰাম্পে যিটো তেওঁৰ বাবে একমাত্ৰ ৰাস্তা যাৰ বাবে সোমবাৰে নিউয়ৰ্কত উপস্থিত হৈছে ডোনাল্ড ট্ৰাম্প আদালতৰ নিৰ্দেশ মানি ট্ৰাম্পে মঙ্গলবাৰে আদালতত আত্মসমৰ্পণ কৰাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে স্বাভাৱিকতে প্ৰশ্ন হয় সঁচাকৈ গ্ৰেপ্তাৰ হ'ব নেকি ডোনাল্ড ট্ৰাম্প সূত্ৰই প্ৰকাশ কৰা মতে আত্মসমৰ্পণৰ পাছত ট্ৰাম্পে লাভ কৰিব জামিন অৰ্থাৎ বেইল লাভ কৰিব তেনেস্থলত গোচৰ চলা পৰ্যন্ত মুক্ত হৈ থাকিব প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী অৰ্থাৎ গোচৰৰ যি প্ৰক্ৰিয়া সেই সময়ত তেওঁ মুক্তমনে থাকিব পাৰিব সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে নিউয়ৰ্কৰ মেনহেটন আদালতৰ শুনানিৰ ওপৰত কিন্তু মঙ্গলবাৰে আদালতত শুনানিৰ সময়ত নিষিদ্ধ কৰা হৈছে ভিডিঅ'গ্ৰাফী নো ফটোগ্ৰাফী ডোনাল্ড ট্ৰাম্পে এই আবেদন জনাইছিল যে ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফী হ'ব নালাগে আদালতৰ কাম কাজ আৰম্ভ হোৱাৰ পূৰ্বে কিছু সংখ্যক স্থিৰ চিত্ৰ লোৱাৰহে অনুমতি প্ৰদান কৰিছে আদালতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ শুনানিৰ সময়ত আদালত কক্ষৰ ভিতৰত কোনো ইলেক্ট্ৰনিক সামগ্ৰী প্ৰৱেশো নিষিদ্ধ কৰা হৈছে গোপনে যাতে কোনেও দৃশ্যসমূহ বন্দী কৰিব নোৱাৰে একেদৰে ট্ৰাম্পৰ আত্মসমৰ্পণক লৈ কটকটীয়া কৰা হৈছে নিউয়ৰ্ক ইপিনে ব্যক্তিগত বিমান যোগে নিউয়ৰ্কত উপস্থিত হৈ ডোনাল্ড ট্ৰাম্পৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিছে সমৰ্থক বিভিন্ন স্থানত দেখা গৈছে ট্ৰাম্পৰ সমৰ্থনত বেনাৰ আৰু পোষ্টাৰিং সম্ভাৱ্য আত্মসমৰ্পণৰ পূৰ্বে সোশ্যাল মিডিয়াত আকৌ এক্টিভ হৈ পৰিছে ডোনাল্ড ট্ৰাম্প সোশ্যাল মিডিয়াৰ জৰিয়তে আমেৰিকাক পুনৰ মহান ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ কথা উল্লেখ কৰিছে লেটস মেক আমেৰিকা গ্ৰেট এগেইন এইদৰে তেওঁ শ্লোগান দিছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দান আগবঢ়াবলৈ আহ্বান জনায় তাৰ মাজতে আৰম্ভ হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আত্মসমৰ্পণৰ কাউণ্টডাউন গতিকে আমেৰিকাতো ৰাজনৈতিক প্ৰেক্ষাপটসমূহে যথেষ্ট গুৰুত্বপূৰ্ণ এক মোৰ লৈছে গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ হৈছে বিশেষকৈ ডোনাল্ড ট্ৰাম্প প্ৰতিপত্তিশালী ধনবন্ত আমেৰিকাৰ প্ৰাক্তন বিতৰ্কিত ৰাষ্ট্ৰপতি ক'লেও ভুল নহ'ব এতিয়া আদালতৰ ওপৰতে নিৰ্ভৰ কৰিব ডোনাল্ড ট্ৰাম্পৰ ৰাজনৈতিক আৰু ব্যক্তিগত ভৱিষ্যত